নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ কেইদিনমান আগতে মই এটা ভিডিঅ' পোষ্ট কৰিছিলোঁ হাই ছেকেণ্ডাৰী পিছত আপোনালোকে কি কোৰ্ছ কৰিব পাৰে বুলি তাতে দুই এজনে কমেণ্ট কৰিছিলে যে আৰ্টছ পঢ়া ষ্টুডেণ্ট সকলে কি কৰিব পাৰে মই তাত ভিডিঅ'টোত মই জনাবলৈ চেষ্টা কৰিছিলোঁ তাতে বহুতে সুধি আছে গতিকে মই জনাবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টোৰ জৰিয়তে আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টোৰ জৰিয়তে বুজি পাব বুলি হয় যিসকলে আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা আহিছে বা যিসকলে হায়াৰ ছেকেণ্ডেৰী আৰ্টছত পঢ়িছিলে সেইসকলে হায়াৰ ছেকেণ্ডেৰী পিছত আপোনালোকে ডিগ্ৰী কৰিব পাৰে মই কৈছোঁৱে আগতে ডিগ্ৰী অৰ্থাৎ BA কৰিব পাৰে আপোনালোকৰ নিজৰ পচন্দ অনুসৰি যদি মেজৰ ল'ব বিচাৰিছে তেনেহ'লে আপোনালোকৰ পচন্দ বিষয়টোত আপোনালোকে ল'ব পাৰে মেজৰ হিচাপে নতুবা যিসকলৰ ডিগ্ৰী কৰাৰ মন নাথাকে বা মন নাই সেইসকলে মই কৈছোঁৱে আগতে যে ITI নতুবা আপোনালোকে পলিটেকনিক এনেকুৱা ধৰণৰ পোষ্ট মানে এনেকুৱা টেকনিকেল কিছুমান কোৰ্ছ বা লগতো আপোনালোকে জড়িত হ'ব পাৰে আপোনালোকৰ যদি এনেকুৱা কিছুমান টেকনিকেল কামৰ প্ৰতি যদি আগ্ৰহী হয় আপোনালোকে তাৰ পাছত আছিলে BA LLB বুলি তাতে বহু মানে এজনে প্ৰশ্ন কৰিছিলে যে BA LLB হায়াৰ ছেকেণ্ডাৰী পিছত কৰিব পাৰি নে ডিগ্ৰী পিছত কৰিব পাৰি মই কৈছোঁৱে হায়াৰ ছেকেণ্ডাৰী পিছতো আপোনালোকে কৰিব পাৰে হায়াৰ ছেকেণ্ডাৰী পিছত যদি আপোনালোকে BA LLBটো কৰে তেনেহ'লে 5 বছৰীয়া হ'ব আৰু যদি আপোনালোকে ডিগ্ৰীৰ পিছত কৰে তেনেহ'লে আপোনালোকে সেইটো হ'ব আপোনালোকৰ 2 বছৰীয়া হয় মানে যদি আপোনালোকৰ ল প্ৰতি ইণ্টাৰেষ্ট আছে বা ল পঢ়াৰ প্ৰতি তেনেহ'লে আপোনালোকে কৰিব পাৰে আৰু এটা আছিলে যে মই কৈছিলোঁ ভিডিঅ'টোত DLED বুলি কৈছিলোঁ DLED কৰিব পাৰে অৰ্থাৎ DLED হৈছে 2 বছৰীয়া পাঠ্যক্ৰম শিক্ষক হ'বৰ বাবে মানে শিক্ষক হ'বলৈ কাৰণে বৰ্তমান সময়ত DLEDটো লাগিবই বা BEd লাগিবই DLEDটো হৈছে প্ৰাথমিক পৰ্যায়ৰ যদি শিক্ষক হ'ব বিচাৰিছে অৰ্থাৎ যদি আপোনালোকে LP স্কুলৰ টিচাৰ হ'ব বিচাৰিছে তেনেহ'লে DLEDটো প্ৰযোজ্য আৰু যদি আপোনালোকে হায়াৰ ছেকেণ্ডাৰী বা হাই স্কুলৰ হ'ব বিচাৰিছে তেনেহ'লে BEdটো এই দুটাৰ মাজত ডিফাৰেঞ্চ এইটোৱে BEdটো কৰিব পাৰি আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ পিছত আৰু DLEDটো কৰিব পাৰি আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছতে আপোনালোকে DLEDটো এডমিশ্যন ল'ব পাৰে গতিকে আপোনালোকে যদি DLEDটো কৰে তেনেহ'লে আপোনালোকে LP স্কুলৰ টিচাৰ হ'ব পাৰিব যদি ভৱিষ্যতে আপোনালোকে টেট ক্লিয়াৰ কৰে গতিকে তাত মানে সুধিছিলে দুজন মানে সেইকাৰণে মই আজি ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে আপোনালোকৰ মনত থকা সেই কনফিউজনটো আজিৰ ভিডিঅ'টোৰ জৰিয়তে দূৰ হ'ল বুলি গতিকে ভিডিঅ'টো ইমানেই আছিলে আৰু বহুতো কিছুমান কোৰ্ছ আছে হয়তো মোৰ ইমানো বেছি জ্ঞাত নহয় যিহেতুকে মই যিকেইটা জানো আপোনালোকে সুধি আছিলে যিহেতুকে কমেণ্টৰ জৰিয়তে মই জনাবলৈ চেষ্টা কৰিছোঁ এইটো আছিল আজিৰ ভিডিঅ' থেংক ইউ ফৰ ৱাচিং ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ